A very warm welcome to all of you. Today is the 5th day of the 6-day program on skill development by IIC of Bishwanath College in collaboration with IQAC. Honorable Principal Sir, Honorable today's Chief Guest, all the members of IQAC, Honorable Vice Principal Madam, and also the members of IIC Bishwanath College. Today is indeed a very, very great day for all of us because we have today's resource person, Padma Shri Uddhav Kumar Bharali, who practically needs no introduction. His massive contribution in the field of innovation and also his contribution to humanity, to mankind, is laudable. Across the world, he is known for this. But before I introduce him formally to all of you, though he does not need introduction, but for the sake of formality, we have to introduce him to you. I, first of all, request our Honorable Principal Sir, Dr. Sintamani Sharma, to give his welcome speech. Thank you, Dr. Nipam Saikia. A very warm welcome to most revered Padma Shri Uddhav Bharali sir, members of the IIC Bishwanath College, teachers, and the students for which today's this virtual seminar has been organized. My dear students, I welcome you all to this virtual platform. Friends, Institutional Innovation Council of Bishwanath College has started a series of counseling programs for the greater benefit of the students. So without lingering more, I welcome you all to this virtual platform, and I once again welcome you, sir, Padma Shri Uddhav Bharali. Please. তোমালোকলৈ মোৰ শ্ৰদ্ধা জনাইছো আৰু মই জানো আৰু শিক্ষকৰ প্ৰতি ষ্টুডেন্টৰ শ্ৰদ্ধা থাকিব লাগে আৰু শিক্ষকৰ ষ্টুডেন্টৰ প্ৰতি শ্ৰদ্ধা থাকিব লাগে মই এইটো সত্য বুলি ভাবো আৰু মানিছিলো তাক গতিকে তোমালোকলৈ মই শ্ৰদ্ধা জনাইছো যে তোমালোক আহিছা তোমালোকৰ অবিহনে এনেকুৱা ধৰণৰ ৱেবিনাৰ কোনো ভ্যালু নাই যদি তোমালোকৰ কাৰণে আৰু তোমালোকে প্ৰেজেন্স উপস্থিতি হে এনেকুৱা এখন ৱেবিনাৰ সফল কৰি তোলে যিকোনো মই স্কিল ডেভেলপমেন্ট আৰু কেৰিয়াৰ কাউন্সেলিং বা এই ইনোভেশনৰ ওপৰতে দীপ আৰু কম কেৰিয়াৰ কাউন্সেলিংৰ কথা ইমান নকৰ মই কেৰিয়াৰটো কোনোবাই গাইড কৰাটো নিবিচাৰো আসলে কেৰিয়াৰটো আসলে নিজে যেতিয়া নিজক বুজি পাবা তেওঁ কোনো কি কেৰিয়াৰ লবা তাক জনোৱাৰ দৰকাৰ নহয় প্ৰথম কথা হৈছে ওয়েট কৰা ওয়েট এন্ড সি নলেজ গেদাৰ কৰা ডাটা বেংক নলেজ ডাটা বেংক গেদাৰ কৰা তাৰপিছত তুমি গম পাবা তুমি কি কৰিব লাগে নিজৰ লাইফটো আনে ডিসাইড নকৰে নিজে ডিসাইড কৰিবা কি কৰিব লাগে কি কৰিব ৰাস্তা কি আছে নিজে যদি ৰাস্তাটো যদি তোমাক কোনোবাই দেখুৱাই দিব লাগে তুমি জানিবা তুমি লাইফত একোৱে কৰিব নোৱাৰা সব নাথিং কামছ ইজি এক্সপ্লোৰ কৰা যেতিয়া এক্সপ্লোৰ কৰিবা আনৰ পৰা ৰেডিমেড কিবা এটা শুনিবলৈ যোৱাতকে যেতিয়া নিজে এক্সপ্লোৰ কৰিবা তেতিয়া বহুত কথা লগতে শিকিও যাবা গছৰ ফলটো লবলৈ যাওঁতে ডালপাতৰ মাজেদি বগাই যাবলগীয়া হয় ডালপাতৰ মাজেদি যারা পোকৰ পৰা আদি কৰি বহুত বস্তুৱে দেখা পায় তাত বিভিন্ন ধৰণৰ কথাও দেখা পায় সো দ্যাট ইজ কল এয়া এজন ছাত্ৰ তাকে কয় এজন ছাত্ৰ বুলি ক'লে ছাত্ৰ এটা ডেফিনেশনস যেনেকৈ চকুৰ পানী কন্দা একচুয়ালি কন্দা এটা চকুৰ পানী তাতে শেষ নহয় এটা এটা ডেফিনেশন কি চকুৰ পানী ওলালে এটা বিষম এটা পৰিস্থিতি উকম হৈ যায় নিউট্ৰেলাইজ হৈ যায় চকুৰ পানী ওলালে বুকৰ ভাৰী ভাৰী ভাবটো শেষ হৈ যায় তাতে অফ কোর্স এন্ডোক্ৰাইন আদি কৰি বহুখিনি হৰমোনছ ওলাই সেৰোটোনিন হৰমোনছ ওলাই হাই প্ৰেছাৰটো নিউট্ৰেলাইজ কৰাৰ কাৰণে সাফিচিয়েন্ট ওলাই যায় চকুৰ পানীটো নিমখীয়া চকু পানী ওলাবলৈ হলে প্ৰথমে দুখ লাগিবলৈ হলে যেতিয়া দুখ লাগিব ব্ৰেইনৰ বেক সাইডত লিগনিছ বুলি এটা অংশ থাকে হি সিগনেল দিব যে ও এই দুখ লগাৰ কথাটো পৰিৱেশটো সৃষ্টি হৈছে সো এক্ট অ্যাকর্ডিংলি হি চকুৰ পতাৰ ওপৰত থাকে লেক্ৰিমেল বুলি এটা গ্ল্যান্ড তাক সিগনেল এটা দিব দি পেলাই ক'ব যে এই চকু কান্দিব লাগে দেই চকু পানী ওলাব লাগে এইটো দুখৰ সিচুৱেশন এই চকু পানী ওলাই আহিব এই কথাবিলাক হল তেনেকুৱা
মানে সব বস্তুৰ ভিতৰলৈ সোমাই গৈ থাকিব পৰা যায় আৰু সোমাই যাব পৰা কোনো অপচনছ কাটি দিয়ে এটা বস্তুৱে সেইটো হৈছে শৰ্টকাট যেতিয়া আমি ল'বলৈ যাওঁ পৰা নিজে শিকা সকলো কথা বাকি স্কিল ডেভেলপমেন্ট সবতকৈ ডাঙৰ স্কিলটো কি জানানে ডাঙৰ স্কিলটো হৈছে জীৱনৰ সবতকৈ ডাঙৰ স্কিলটো হৈছে ৰিমেইন সিম্পল থাকিব পৰা যিটো সকলো বহুতখিনি তোমাৰ গুণ আছে তুমি সিম্পল হৈ থাকিব পৰা সেইটোৱে জীৱনৰ সবতকৈ ডাঙৰ স্কিল সেইটো জীৱনৰ শেষত শিকিবলগীয়া কথা এতিয়া তুমি এষ্টাব্লিছ হ'বা বাকি এতিয়া স্কিলটো হৈছে যিখিনি এতিয়া এজন ষ্টুডেণ্টৰ কি স্কিল লাগে ষ্টুডেণ্টৰ স্কিল সেইটো স্কিল লাগে যে যি শিক্ষকসকলে তোমালোকক যিখিনি পঢ়ুৱাইছে সেই পঢ়ুৱাখিনি প্ৰেক্টিকেল শেপ 3-ডাইমেনশ্যনেল শেপত আনিব পৰাটোৱেই হ'ল কোৱালিটি আৰু স্কিল সেইটো খুব এসেনশিয়াল আজি ডেটত আজিলৈকে কি হৈছিলে যে একাডেমিক আমাৰ শিক্ষাটোত ইভেন ইঞ্জিনিয়াৰিঙৰ ক্ষেত্ৰতো হৈছিলে ইট ৱাজ অলমোষ্ট থিওৰিটিকেল ইভেন ইঞ্জিনিয়াৰিং মই মেণ্টৰ প্ৰফেছৰ প্ৰাইভেট ইঞ্জিনিয়াৰিং কৈছো হয় ইভেন ইঞ্জিনিয়াৰিং টিচিং ৱাজ থিওৰিটিকেল বহুত ক্ষেত্ৰত মই 80% ক্ষেত্ৰত কৈছো তো সেইটো আছিলে এতিয়া কিন্তু নতুন নিউ এডুকেশ্যন পলিচি আহিছে তাৰ এজন মেম্বাৰ ময়ো হাই এডুকেশ্যন পলিচি টেকনিকেল সেক্টৰটো হয়তো ডিজাইন কৰাত জড়িত হ'ব লাগিব আৰু স্কিল সেক্টৰটো যে ষ্টুডেণ্টক যাতে আমি স্কুল লেভেলৰ পৰা কলেজ লেভেলৰ পৰা লৈকে যিখিনি পঢ়িছে যাতে তাক ইউটিলাইজ কৰিব পৰা যিখিনি স্কিলখিনি লাগে বা যিখিনি দেখুৱাই দিব লাগে সেইখিনি কথা যাতে আমি তোমালোকক শিকাই আহিব পাৰোঁ তাৰ কাৰণে এডুকেশ্যন পলিচিটো তেনেকৈ ডিজাইন কৰা হ'ব তাৰ ওপৰতে মেক্সিমাম গুৰুত্ব দিয়া হৈছে এনেকুৱা এটা পৰিৱেশৰ সৃষ্টি কৰা হৈছিলে যে স্কিল বুলি ক'লে সায়েন্স পঢ়িব লাগিব স্কিল বুলি ক'লে ইঞ্জিনিয়াৰিং পঢ়িব লাগিব আৰ্টছ কমাৰ্চ তেন কথাই নহয় অথচ যদি মই সমাজ ব্যৱস্থাটো চাওঁ সমাজখন চাওঁ তেতিয়াহ'লে দেখিম যে ইয়াৰ সমাজৰ মেক্সিমাম এণ্টাৰপ্ৰিনাৰ্ছ 80% এণ্টাৰপ্ৰিনাৰ্ছ সায়েন্স বেকগ্ৰাউণ্ডৰ নহয় ইঞ্জিনিয়াৰিং বেকগ্ৰাউণ্ডৰ নহয় তেখেতসকল জেনেৰেল বেকগ্ৰাউণ্ডৰ আৰ্টছ কমাৰ্চৰ বেকগ্ৰাউণ্ড তো দে হেভ বেটাৰ কোৱালিটি ডেট মিনছ কিহৰ কাৰণে আছে এই কোৱালিটি গম পায়নে এই কোৱালিটি এই কাৰণে আছে যে তেতিয়া কিবা এটা নতুনকে আৰম্ভ কৰিবলৈ যোৱা তুমি যদি তাৰ বিষয়ে আগতেই যদি কিবা কোনোবাই যদি কাৰোবাৰ নলেজ দি থৈছে বা তুমি পঢ়ি থৈছা তেতিয়াহ'লে তোমাৰ ব্ৰেইনটো বায়াছ হৈ থাকিব কিন্তু তোমালোকে পঢ়িছিলা যিটো ব্ৰেইনত সোমাইছিলে ব্ৰেইনটো সেইভাগেই হেৰি কৰিব ব্ৰেইনটো বায়াছ হৈ যাব কিন্তু যেতিয়া আউট অফ দ্য বক্স খতম কিবা এটা বস্তু যেতিয়া তুমি ফেচ কৰিবা আৰু ডু এণ্ড ডাই চিটুৱেশ্যনত যেতিয়া পৰিবা দেখিবা ব্ৰেইনে বেলেগ ধৰণে কাম কৰিব একচুৱেলি যেতিয়া স্কিলটো কেতিয়া ব্ৰেইনৰ যিটো স্কিল of taking skill of utilizing skill ব্যৱহাৰ কৰাৰ যিটো স্কিল আহৰণ কৰাৰ যিটো স্কিল এই স্কিলটো তেতিয়াহে মানুহৰ ডেভেলপ হয় যেতিয়া ডু এণ্ড ডাই চিটুৱেশ্যনত পৰে তেতিয়া সকলো কথাই খোল খায় আৰু তেনেকুৱা সেইখিনি এটা আচলতে অপৰচুনিটি যিকোনো সংঘাত মানুহৰ জীৱনৰ সদায় এটা অপৰচুনিটি মই স্কিল আৰু ইনোভেশ্যনৰ ওপৰত বিভিন্ন ধৰণৰ ব্যৱসায় কি হ'ব পাৰে তোমালোকে ইন ফিউচাৰ গৈ কি কৰিব পাৰা সেই বিষয়ে মই এতিয়া বিশদভাৱে সকলো কথাই এটাকে মই পঢ়িয়াই যাম বা আজিৰ ডেটত কি চলি আছে একচুৱেলি কি নাই সকলো কথাই পঢ়িয়াই যাম কিন্তু বেচিকেলি এই কথাকেইটা কৰিলো জীৱনত এই পাৰফেক্ট স্কিল শিকিব খুজিছা তেতিয়াহ'লে ডু এণ্ড ডাই চিটুৱেশ্যন কৰিব লাগিব তেতিয়াই স্কিল আহৰণ কৰা যিটো কোৱালিটি স্কিল ব্যৱহাৰ কৰা যিটো কোৱালিটি স্কিল লাগে সেই কোৱালিটিটো তেতিয়াহে ভিতৰত আহে মানুহৰ কিন্তু সেই সময়ত কাৰ আহে সকলোৰে আহে নেকি নাহে তাৰ কথা হৈছে 80% লোকে ভাগি যায় তেনেকুৱা চিটুৱেশ্যনত আৰু 20% লোকে উভতি যুঁজ দিয়ে আৰু যি উভতি যুঁজ দিয়ে তেওঁহে বিজেতা হ'ব পাৰে ইউ আৰ ইন এ ফিল্ড ইউ আৰ থ্ৰোন আউট অফ দ্য ফিল্ড তোমাক ফিল্ডৰ পৰা উলিয়াই দিলে দলিয়াই দিলে তুমি দলিয়াই দিলে কিন্তু আকৌ তুমি সেইখন ফিল্ডলৈ ঘূৰি আহিলা তোমাৰ যিখিনি ভুল আছিলে সেইখিনি তুমি ৰেক্টিফাই কৰিলা আৰু তুমি বিজেতা হৈ সেইখন ফিল্ডতে তোমাৰ যিখন পতাকা সেই পতাকাখন স্থাপন কৰিলা তুমিয়েই বিজেতা তেনেকে হয় বিজেতা হ'বলৈ হ'লে প্ৰথম চিলেকশ্যন কৰিব লাগিব ফেইলাৰ এটা চিলেকশ্যন কৰিব লাগিব তাৰমানে ফেইলাৰ ইজ এ মাষ্ট এইবিলাক কোনো থিয়ৰিটিকেল কথা নহয় এইটোৱে একমাত্ৰ উপায়
মই কোনো থিয়ৰিটিকেল বা ইমোচনেল কথাৰ ওপৰত বিশ্বাসো নকৰোঁ, মই তেনেকুৱা ধৰণৰ কথাও মই নকওঁ। যি কি নহওক, এতিয়া স্কিলৰ কথা লৈ আহিলোঁ। ছাপ'জ বিশ্বনাথ চাৰিআলি এখন সৰু জেগা, চ' ইয়াত ঠিক আছে, আফটাৰ চাৰ্ভিচ আফটাৰ পঢ়া শুনা যেতিয়া শেষ হ'ব, তাৰপিছত মই আহিব লাগিব, মই ইয়াতে কিবা এটা কৰিব লাগিব। ত' মই কি কৰিম? মই কেনেকে চিলেক্ট কৰিম? মই কি স্কিল ল'ম? কোনখিনি স্কিলে মোক উপকাৰ কৰিব? এতিয়া মই এটা এটাকৈ কৈ যাম। আজি মই ইন'ভেশ্যনৰ কথালৈ ক'ম, এইকেইদিনৰ এছাইনমেণ্ট কিছুমানৰ কথা ক'ম, এতিয়া তোমালোকে ধৰিব পাৰিব কথাবিলাক কি হৈছে গোটেই কথা। আজিৰ ডেটত যেতিয়া ক'ভিড হ'ল, ক'ভিডৰ পিছত কি হ'ল, এনেকুৱা এটা চিটুৱেশ্যন হ'ল যে আজিকালি এনেকুৱা ধৰণৰ কিছুমান টেকন'লজি দৰকাৰ হ'ল য'ত নেকি বাহিৰাগত আমি লেবাৰৰ ওপৰত নিৰ্ভৰ কৰিব নোৱাৰোঁ। তাৰমানে স্কিলৰ ওপৰত, যিটো মেনুৱেল স্কিল লাগে তাৰ ওপৰত আমি নিৰ্ভৰ কৰিব নোৱাৰা হ'লোঁ, কাৰণ যিকোনো মুহূৰ্ততে সেই লেবাৰ চিষ্টেমটো মাইগ্ৰেশ্যনৰ এটা চিষ্টেম চলি থাকিব, এইটো সদায় চলিয়ে থাকিব। কোনো ধৰণৰ স্কিল লেবাৰে কোনো জেগাতে পাৰ্মানেণ্ট হ'ব নোৱাৰে, কাৰণ এনেকুৱা ধৰণৰ চিটুৱেশ্যন আহিব। কাৰণ এই ক'ভিডে আমাক আৰু এটা বস্তু, মোৰ ধাৰণা দেই, মোৰ ব্যক্তিগত ধাৰণাৰ কথা হৈছে, এটা বেয়া কথাও শিকালে যে আমি সংকটৰ পৰা আমি পলাবলৈহে আমাক শিকালে, উভতি যুঁজ দিবলৈ। আমাৰ সেই যেতিয়া এনেকুৱা ধৰণৰ সংকট কালত আমি আচলতে পলাবলৈ আমাক শিকাই দিলে, বাধ্য কৰিলে। গতিকে সেই মানসিক যিটো স্থিতি, সেইটো বহুদিন থাকিব আমাৰ। আমি তাৰ পৰা উভতি আহোঁতে দেৰি হ'ব, গতিকে আমাৰ সাংঘাতিক ধৰণৰ স্কিল ক্ৰাইচিছ হ'বলৈ গৈ আছে। মই এটা সৰু এটা কথা কৈছোঁ, মোৰ কেইদিনমানৰ আগতে এটা আহিছে, সৰু এছাইনমেণ্ট আহিছে, কি নাৰ্ছিং হোমৰ পৰা আহিছে। নাৰ্ছিং হোম এতিয়া অপাৰেশ্যন থিয়েটাৰত যথেষ্টখিনি কাপোৰ লাগে, ঠিক আছে। বৰষুণ হৈছে কেনেকে ধৰণে দেখিছে আপোনালোকে, ধুব লাগে, নুধুলে কি হ'ব, সেমেকি থাকে। ধোৱাৰ পিছত যদি ভালকে নুশুকায় তেতিয়া থাকে, সেমেকি থাকিলে কি হয়, ইনফেকশ্যন হয়। ৰোগী শোৱা বিচনা শুব লাগে, গতিকে লেতেৰাও হয়, গতিকে ধুব লাগে, ধুলে যদি নুশুকায় তেতিয়াও ইনফেকশ্যন হয়। গতিকে ড্ৰাইং মেচিনৰ দৰকাৰ হয়। অদ্ভুত ধৰণে বহুত জেগাৰ পৰা এইটো দৰকাৰ। এছাইনমেণ্ট আহিলে আজি অলমষ্ট ডিজাইন কমপ্লিট হ'ব। ডক্টৰ নিপেনচকে কোৱাৰ দৰে মোৰ 142টা আৱিষ্কাৰ হৈ আছে, মোৰ 162টা আৱিষ্কাৰ। আজি 162তম আৱিষ্কাৰটো মোৰ কমপ্লিট হোৱা। ত' কথাটো হ'ল তেনেকুৱা, এতিয়া মই কি কৰিম? মোৰ যেতিয়া সেই মই স্কিল শিকাই আছো, তোমালোকক যেনিবা দিলে, উপায় নাই, তুমি যেনিবা নিজৰে তোমাৰ কিবা এটা আছে, গতিকে তুমি এটা তেনেকুৱা ধৰণৰ এটা মেচিন এটা তুমি ডিজাইন কৰিবলগীয়া হ'ল। কাৰণ কৰোণাৰ কাৰণে বাহিৰৰ পৰা আনিব নোৱাৰে। আগতে এইবিলাকৰ দিগদাৰী নাছিলে, চাইনাৰ ধেৰ মেচিন আছে, লৈ আনে, বহুত সস্তাত পায়, গতিকে তেতিয়া দিগদাৰী নাছিলে। আজিতো সাংঘাতিক সমস্যা। এইটো কিন্তু শেষ নহয় দেই, এই সৰু ড্ৰাইং মেচিনটো মই খুব পাৰ্পজফুলি ধৰিছোঁ, অসমৰ অৰ্থনীতিত এইটো ইয়াত বহুতখিনি গুৰুত্ব আছে। এতিয়া কি হ'ল, মই কেনেকে ডিজাইন কৰিম? মই শুকুৱাবলৈ হ'লে জানো, মই কাপোৰ যদি শুকুৱাবলৈ হয়, মই বতাহত দৌৰি যদি গুচি যাওঁ কাপোৰখন লৈ পেলাই, তেতিয়াহ'লে শুকাই যাব। তাৰমানে বতাহ এটা গতিবেগত লাগে, নিৰ্দিষ্ট গতিবেগত। আৰু কোনটো বতাহ যেতিয়া ৰ'দ দি থাকিব, তাৰমানে গৰম বতাহটো লাগে। গতিকে কথা হৈছে কি, আকৌ কাপোৰ যদি বেছি শুকাই যায়, বেছি যদি গৰম দি দিওঁ, তেতিয়া কি হ'ব, কাপোৰটো খমখমীয়া হৈ জ্বলি ছিগি যাব। তাৰমানে শৰীৰে গ্ৰহণ কৰিব পৰা, যিটো গৰম গ্ৰহণ কৰিব পৰা, সেইটো গৰমতকে মোৰ বেছি হ'ব নোৱাৰিব। গতিকে মই এটা কি কৰিম, এটা বাকচ বনাম। বাকচটোৰ মাজেদি মই কৰিম কি, গৰম অলপ ঈষৎ গৰম, যিটো বতাহ মোৰ গৰম বতাহ মোৰ গাটোৱে সহ্য কৰিব পাৰে, ধোঁৱা নহয় দেই, গৰম বতাহ সৃষ্টি কৰিব কেনেকে, মই সেয়াও শিকাম, আজিয়ে শিকাম। কিন্তু মই স্কিল শিকাবলৈ আহিছো, স্কিলৰ ওপৰত বক্তৃতা দি একো লাভ নাই। স্কিল, কিবা এটা স্কিল যদি শিকাই যাব পাৰো, কামত আহিব। এইটো মই ড্ৰায়াৰটো মই কৈছো খুব পাৰ্পজফুলি ধৰিছো। ইয়াতে বহুত মই এমপ্লয়মেণ্টছৰ মই ৰাস্তা আপোনালোকক দেখুৱাই দিম এই সময়কণতে। ঠিক আছে, তো গৰম বতাহ এটা মই বাকচটোৰ মাজেদি ভৰাই দিলো, ভিতৰত কাপোৰটো ৰাখিলো, কাপোৰবিলাক ওলোমাই ৰাখিলো, কাপোৰটো শুকুৱাই দিলে কেনেকে শুকাব পাৰিবনে? নোৱাৰে। মই ক'লো বাকচটো কিন্তু ওপৰতো খোলা থাকিব লাগিব, যাতে পানী যিটো গৰম হৈ বাষ্প হ'ব, বাষ্পটো ওলাই নগলে কেতিয়াও নুশুকায়। গতিকে এটা ড্ৰাই বনাই
গৰম বতাহটো কাপোৰ বা এনেকুৱা বস্তু যিটো চেনজিটিভ বস্তু শুকাবলৈ হ'লে শৰীৰে যিটো গৰম কৰিব পাৰে সেই গৰম কিমান গৰম বতাহ এটা সামান্য গতিবেগত অকমান সামান্য গতি যেতিয়া সৰু যদি গৰম বতাহ ভৰাই ডাঙৰ জেগা পাব এনেও সেই গতিবেগটো অলপ সেই তেতিয়া অলপ কমি যায় আকৌ যেতিয়া গৰম বতাহ ডাঙৰ জেগাডোখৰ পৰা গৰম বতাহ সৰু নলীফালেদি যেতিয়া ভৰাও তেতিয়াহ'লে সেই গতিবেগটো বাঢ়ি যায় সেই গতিবেগটোৱে মোৰ কামত আহিব তাৰমানে গৰম বতাহটো অলপ ডাঙৰ জেগাত মই সৃষ্টি কৰিম গৰম বতাহটো মই কেনেকে সৃষ্টি কৰিম এটা ডাঙৰ বাচন এটা ললো তাৰ তলত মই জুই দি দিলো বাচনটোৰ ভিতৰত যিটো বতাহ সৃষ্টি হলে এইটোৱেই গৰম বতাহ তাৰ পৰা নলী এডাল উলিয়াই সৰু নলী এডালে উলিয়াই লৈ গুচি গলো ই এটা নিৰ্দিষ্ট গতিবেগত যাব গৈ পেলাই মই বাকচ এটাত ভৰাই দিলো বাকচটোত ভৰাই দিলো তাতে মই কাপোৰ বা যিখিনি বস্তু থাকে মোৰ শুকাবলৈ আছে মই তাত ৰাখি দিলো আৰু ওপৰলে মই ফুটা দুটামান দিলো যাতে জলীয় বাষ্পটো ওলাই যায় সেইটোৱে হ'ল মোৰ ড্ৰাই কাপোৰ শুকালো এতিয়া মই আহিলো আৰু এটা বেলেগ এটা চাওক যেতিয়া কভিডে আমাক কি শিকালে কভিডে এটা আমাক ডাঙৰ কথা শিকালে আমি আগতে নিডছ আৰু লাইকছৰ মাজত আমাৰ ডিফাৰেন্সটো নাছিলে আমি ডিফাৰেন্সিয়েট কৰিব পৰা নাছিলো নিডছ আৰু লাইক আমাক কি লাগে আমি কি ভাল পাওঁ আমি কিবা এটা পাৰ্চেছ কৰিবলৈ গৈছো আমি চাউল ল'বলৈ গ'লো মই চাউলটো মোৰ দৰকাৰ আছে আজি চাউল নাই গতিকে মই কাইলৈ ভোকত থাকিব লাগিব চাউল ল'বলৈ গ'লো চাউলেই লোৱা কথা আছে দোকানখনৰ পৰা ঘূৰি আহোঁতে দেখিছো দোকানত ওলোমাই থৈছে আৰু বহুতখিনি বস্তু অনুষংগিক এইবিলাক মানে বিভিন্ন ধৰণৰ কেৰাহী হেতা মোক ইমান দৰকাৰ নাছিলে কিন্তু দেখি ভাল লাগিলে লৈ গুচি আহিলো সেইটো হ'ল মোৰ লাইকছ যে কৰোণা কালত কি হ'ল অৰ্থনৈতিক বা সকলো কোণৰ পৰা যিখিনি সংকট আহি গ'ল তেতিয়া আমি নিডছৰ ওপৰত গুৰুত্ব দিবলৈ শিকিলো সেইটো এটা খুব ভাল কথা আমি লাইকছটো আমাৰ কমি গুচি গ'ল এটা নিডছ আৰু লাইকছ এনেকুৱা ধৰণৰ ঘটনাও হ'ল বহুত জেগাত বহুত ক্ষেত্ৰত হ'ল কি আমাৰ আপোনালোক হয়তো ৱেল টু ডু ফেমিলি আপোনালোকে ধৰিব নোৱাৰিব মই মোৰ অন্নপূৰ্ণাখন চলাও মোৰ ইনকমেৰে মই 25টা অতি দুখীয়া পৰিয়াল মই ছাপোৰ্ট কৰোঁ তাত সেইসকলৰ লগত মই জড়িত সেইসকলৰ ইকনমিক কণ্ডিশ্যনছটো জানো তেখেতসকলৰ কাম বন একো নাইকিয়া হৈ গ'ল গতিকে এনেকুৱা এটা দিগদাৰী হ'ল ভাতকেইটাৰ লগত আচাৰ অকণ বা নিমখ তেল অকণ পালেই চাফিচিয়েণ্ট সেইটোৱে নিডছ আছিল আচাৰৰ কথা যদি আহিলো অসমত আচাৰ অসমৰ আচাৰ অসমত ইমান ফলমূল পায় ইমান ফ্ৰেছ পায় অথচ অসমৰ আচাৰ কিমানটো আপুনি দেখিছে সাংঘাতিক ধৰণে আমাৰ অলপ মহিলা এণ্টাৰপ্ৰিনাৰ আছে যেনে তেনে কৰি আপোনালোকৰ অনাদৰ অৱহেলাৰ মাজত যেনে তেনে চলি আছে কিন্তু সেই আচাৰখিনি অনাদৰ অৱহেলাৰ মূল এটা কাৰণ আপুনিও দুখী নহয় ময়ো নহয় কিন্তু কথা হৈছে কি আমাৰ সেই অলপ তিতা হৈ যায় আমটো আচাৰ কৰিছে যদি সেই সেউজীয়াটো নাই কিন্তু ক'লা হৈ গ'ল আকৌ যদি টেষ্টৰ কথা কওঁ টেষ্টটো ডেফিনেটলি যেতিয়া আপোনাৰ কালাৰ চেঞ্জ হ'ব ফিজিকেল প্ৰপাৰ্টি নহয় ভৌতিক গুণটো সলনি হৈ যায় তাৰমানে আপোনাৰ ডেফিনেটলি টেষ্টত এটা সাংঘাতিক ধৰণৰ ডিফেক্ট আহিব আকৌ আচাৰটো কেতিয়াবা আম চামৰ আচাৰবিলাক লিকটীয়া হৈ যায় কিন্তু বাহিৰৰখিনি নহয় মূল কাৰণটো কি জানেনে আচাৰ বনোৱাৰ কাৰণে যিটো বতৰ দৰকাৰ সেই বতৰটো কিন্তু আমাৰ অসমৰ ক্ষেত্ৰত প্ৰতি মুহূৰ্তত আঘাতপ্ৰাপ্ত হৈ থাকে মানে কৈছো কি আজি যদি আচাৰ কাৰণে মই আম কাটিছো অমৰা কাটিছো বা কিবা কাটিছো সেইদিনাখনে দেখিব বতৰটো গোমা হৈ গ'ল আৰু যিটো মোৰ উত্তাপ লাগিছিলে ৰ'দত দি পেলাই সেই উত্তাপটো কিন্তু নাই গতিকে অসমত এটা ড্ৰায়াৰ অবিহনে কেতিয়াও সেইটো সম্ভৱ নহয় আচাৰৰ ইণ্ডাষ্ট্ৰী সুষম হোৱাটো কেতিয়াও সম্ভৱ নহয় আৰু যদি সেই যে যিদিনাখন আপুনি আচাৰ প্ৰিপাৰেশ্যন কৰিছিলে সেইদিনাখন যদি সেই ৰ'দটো নাপায় বা তাৰ পিছদিনাখনো যদি সেই ৰ'দটো নাপায় 3 দিন কণ্টিনিউৱাছলি সেই ৰ'দটো যদি নাপায় তেতিয়াহ'লে ডেফিনেটলি আপোনাৰ আচাৰৰ কোৱালিটি অন্ততঃ ঘৰত খাব পাৰিব কিন্তু মাৰ্কেটিং কৰিব পৰাকৈ আপোনাৰ এই যিটো টেষ্ট লাগে যিটো কোৱালিটি লাগে সেই কোৱালিটিটো কেতিয়াও নাপায় গতিকে অসমৰ নিচিনা ঠাইত ড্ৰায়াৰ ইজ এ মাষ্ট আকৌ চাওক কোভিডৰ দিনত আৰু এটা ঘটনা হ'ল অসমৰ প্ৰায়বিলাক চাউলৰ যিবিলাক ইণ্ডাষ্ট্ৰি আছে ধানৰ যিটো মিল আছে চাউল যিখিনি বনায় তেখেতসকলে এটা ডাঙৰ সংকটত পৰিলে
বতৰ ডাৱৰীয়া হৈ গ'ল, বহুদিন গুদামত পেলাই থবলগীয়া হ'ল, গতিকে চাউলখিনি ভেঁকুৰিলে মেক্সিমাম। মোৰে সেই তাৰে এখন এছ'চিয়েশ্যনৰ পৰা এছাইনমেণ্ট এটা আহিছে, তাতো সেই একেটাই সমস্যা, মই ড্ৰাই যিটো সমস্যা সেইটোৱে কৈছো। চাউলখিনি ভেঁকুৰি গ'ল, তেতিয়া ডিচিশ্যন লোৱা হ'ল যে বাহিৰত যিটো অন্তৰ্বস্তৰ বাহিৰত আগত কি হৈছে, সেইবিলাকত আৰ্দ্ৰতা বৰ কমটি, গতিকে গতিকে তাত সেমেকি যোৱা এই প্ৰচেছটো নচলে। গতিকে অসমত যদি আপোনাৰ নেক্সট যদি আকৌ এনেকে ধৰণৰ পৰিস্থিতি আহে, তেতিয়াহ'লে ভেঁকুৰি যাব আৰু সেই চাউলটো কেতিয়াও মাৰ্কেটত নাপায়, মাৰ্কেটত মাৰ্কেটিং কৰিব নোৱাৰে, সেইটো পয়জনাছ হৈ গ'ল আৰু গোটেই আমাৰ ইণ্ডাষ্ট্ৰিয়েল ছেক্টৰটো সাংঘাতিক ধৰণে মাৰ খাব। গতিকে তাতো এই আপোনাক মই এতিয়া শিকোৱা সেই ডায়েটটোৱে লাগিব, একেটাই ডায়েট, অলপ ইফাল সিফাল। যেতিয়া ডায়েট সোমাব বহুত কথাই শিকি যাব। শিকিব কেতিয়া? যেতিয়া এবাৰলৈ ভাবিব যে মই কেঁচুৱা আছিলো, কেঁচুৱা দেখিছে ঘৰত, কেঁচুৱাৰ নাকটো দেখিছে, চকুটো দেখিছে, কেঁচুৱাটোৰ চাইজটো দেখিছে, নিজৰ চাইজটো দেখিছে, নিজে যেতিয়া গম পায় যে মই কেঁচুৱা ইমানটোৱে আছিলো, এতিয়া দেখোন ইমান হলো, তেতিয়া যদি খেলাই এটা কথা, চকুটো দেখোন গাটো যিমান ডাঙৰ হ'ল, কিন্তু চকুটোতো সিমানটো ডাঙৰ হলে কি হলে, চকুটো দেখোন ইমানটো ডাঙৰ নহলে, নাককেইটাও দেখোন বহুত গাটো জোখাৰে দেখোন ডাঙৰ নহলে, নাকটোও নহল, হোৱা হলেতো সৰ্বনাশ হলেচোন, মুখখনো ইমান ডাঙৰ নহলে, কিন্তু সৰুৰ পৰা বহুত গাটো জোখাৰে ডাঙৰ নহলে, কেলে নহলে, যেতিয়া মনত যদি সেই ধাৰণাটো যেতিয়া আহিব, তেতিয়া আপোনাৰ জানিব, সেই প্ৰেক্টিচটো যেতিয়া আহিব, হেবিটটো যেতিয়া হ'ব, প্ৰতিটো কথা ভিতৰলৈ সোমাইছো, আৰু তেতিয়াই জানিব আপোনাৰ স্কিল নিজে নিজে সোমাব, নিজে নিজে গাত সোমাব। সেইটো দৰকাৰ। হেবিট বুলিলে কি বুজে? হোৱাট ইজ হেবিট? প্ৰতিটো ক্ষেত্ৰত জনাটো হেবিট কৰি লওক। হেবিট কি? যিটো নেকি আপুনি ক'ব নোৱাৰাকে অট'মেটিকেলি হৈ থাকে, সেইটোকে কয় হেবিট। যদি কিবা এটা জানিবলৈ ইচ্ছা কৰা, খৰচি মাৰি জানিবলৈ ইচ্ছা কৰাটো যদি হেবিট হৈ যায় কেনেকে, আপুনি সেয়াই হ'ল বেছ স্কিল। স্কিল ডেভেলপমেণ্ট কোনেও দিব পৰা শিক্ষা নহয়, স্কিল ডেভেলপমেণ্ট ল'ব পৰা গুণটো, স্কিল ল'ব পৰা গুণটো আহিব লাগিব। স্কিল ল'ব পৰা গুণটো যেতিয়া আহিব, যেতিয়া হেবিট হৈ পৰে, সকলো কথা খৰচি মৰি জনাৰ, সেইটোকে কয় স্কিল। এজন মানুহ খুব চোকা হ'ব পাৰে, কিন্তু তেখেতে কিন্তু ষ্টুডেণ্টৰ কাৰণে সেই সকলো কথা তেখেতে যে বুজাব পাৰিব, সেইটো কথা নহয়, সেইটো নহয়। গতিকে শিক্ষাও এনেকে ল'ব লাগিব, লাৰ্ণ টু টিচ, শিকাবৰ কাৰণে শিকিব লাগিব। এতিয়া দেখো প্ৰচেছটো বেলেগ হৈ যাব। এনেকুৱা যদি চিষ্টেম হয় যে আপাৰ ক্লাছৰ ল'ৰা ছোৱালী লোৱাৰ ক্লাছৰ কাৰণে এদিনৰ কাৰণে শিক্ষক হ'ব, দেখিব কনচেপ্ট সলনি হৈ যাব, সম্পূৰ্ণ কনচেপ্ট সলনি হৈ যাব। কাৰণ শিকাবলৈ শিকা আৰু নিজে শিকিবলৈ শিকা দুটা বেলেগ কথা। শিকাবলৈ যেতিয়া শিকে, তাৰ শিকাৰ ধৰণ, শিকাৰ যিটো ডেপ্থ বেলেগ হৈ যাব। আৰু ডেপ্থ যে গভীৰতা অবিহনে কোনো গুণেই কামত অহা নহয়, চিৰস্থায়ীও নহয়। গভীৰতা যিটো নাথাকে, যি অভিভক্তিয়ে হওক বা গুণেই হওক, গভীৰতা অবিহনে একো বস্তুৰে একো মূল্য নহয়। মই ড্ৰায়াৰ কথা কলো, আপোনালোকে খোৱা যিটো গ্ৰীণ টি, গ্ৰীণ টিটো কেনেকে বনায়, গ্ৰীণ টি বনোৱা স্কিলটো শিকাই দিওঁ। আজিকালিতো গ্ৰীণ টি মাংসৰ ভাৰ কমাবৰ পৰা আদি কৰি এন্টি অক্সিডেণ্ট, হাই প্ৰেছাৰ, আমুক তামুক বহু কথাৰ কাৰণে গ্ৰীণ টি চলে। অৱশ্যে মেদ নিবাৰণ কৰাত কিমান তাৰ কাম আছে, সেয়া মোৰ চাইণ্টিফিক এডভাইজাৰ টু টি ৰিচাৰ্চ, মোৰ ক'বলগীয়া বহুত থাকে বাৰু, সেইখিনি নকওঁ। তথাপি গ্ৰীণ টি ইজ এ ভেৰি এপাটাইজাৰ। গ্ৰীণ টি এটা খুব ভাল এন্টি অক্সিডেণ্ট, আৰু হাই প্ৰেছাৰৰ ক্ষেত্ৰতো কি অন্যায় নকৰে। চ' বহুতখিনি গুণ আছে। প্ৰথম কথা হৈছে স্কিলটো চাব দেই, স্কিল কেনেকে দিয়ে।
স্কিল ক'ত আহিল চেঞ্জিটিভ হ'ব লাগিব চব মই যে এতিয়া ক'লো গ্ৰীণ টি গ্ৰীণ নহয় ব্লেক টি চলি আছিলে ইমান দিন ৰেড টিও চলি আছিলে কিন্তু গ্ৰীণ যেতিয়া ক'লো কম য়েল্লো কম দেখিব ৰংটোতেই মানুহৰ আকৰ্ষণ আহি গ'ল that is basic skill of marketing the get up to is a basic skill of marketing আপোনালোকে কি বস্তু দে কালাৰিং চইচ মানুহৰ যিটো ধৰ মনলৈ সোমাই যাব পৰা যিটো চইচ সেই বস্তুটো কিন্তু ওপৰত আপোনালোকে যথেষ্টখিনি ষ্টাডি কৰিব লাগিব চ' গ্ৰীণ টি এইখিনিতে সোমাই গ'ল গ্ৰীণ কালাৰটো লৈ পেলাই সোমাই গুচি গ'ল মানুহৰ মনত এতিয়া গ্ৰীণ যেতিয়া কৈছো আমাৰ তাৰমানে চব কথাই শুদ্ধ গতিকে গ্ৰীণ টি এটা সাংঘাতিক ধৰণৰ মাৰ্কেটিং প্ৰডাক্ট হ'ল এই গ্ৰীণ টি আৰু যিটো আপোনালোকৰ যিটো হেল্ল' প্ৰডাকশ্যন যদি আপোনালোকে যদি ইকনমিকেলি যদি ইনভলভ হ'ব নোৱাৰে আপোনালোকে ছেভিংছটো আপোনালোকৰ ইনকাম ইন ডিছগাইজ বুলি ধৰা হয় এই যে আপোনালোকৰ হেনাটো অসমত হেনা মানে জেতুকা অসমত ইমান জেতুকা হয় এটা পেকেট মোক কোনোবাই দেখুৱাব পাৰিব নেকি যিটো পেকেট নেকি অসমত প্ৰডাকশ্যন হৈছে বা আপোনালোকে কেতিয়াবা ভাবিছেনে যে নিজেও হেনাখন প্ৰডাকশ্যন কৰি ল'ব পাৰে স্কিল এনেবোৰ স্কিল শিকাৰ প্ৰয়োজন আছে মই আজি আপোনালোকক শিকাম ইণ্টাৰনেট যদি চাই দেখিব যে মৰিংগা পাউডাৰ তাৰমানে সজিনা পাতৰ গুৰি সেইটো বিভিন্ন ধৰণৰ কাৰণত আপোনাৰ চেল হৈ আছে দীঘল লিষ্ট দিছে চাই ল'ব আমাৰ বহুত মানুহে অসমলৈ কিজানি কোটি টকাৰ নহ'লেও অসমৰ মানুহে আনি পেলাই খায় পাউডাৰটো গ্ৰীণ আকৌ হুইট গ্ৰাছ পাউডাৰ হয় হুইট গ্ৰাছ পাউডাৰ বাৰ্ধক্য ৰোধ কৰাৰ কেপাচিটি আছে কোৱালিটি আছে দিছ ইজ এগ্ৰিড আপন কিন্তু এই বস্তুবিলাক গ্ৰীণ কালাৰ কৰি গুৰি কৰিলে কেনেকে গ্ৰীণ টি জেতুকা মৰিংগা পাউডাৰ বা আপোনাৰ পুদিনা পাউডাৰ ধনিয়া পাউডাৰ যিয়ে বনায় কেনেকে গ্ৰীণ কৰি গুৰি কৰিলে আৰু মাৰ্কেটিং কেনেকে কৰিলে আজি মই সেই স্কিলটো আপোনালোকক শিকাম মনত ৰাখিব যেতিয়া পাতৰ যিকোনো পাত যদি শুকোৱা যায় তেতিয়াহ'লে গ্ৰীণ কৰি যদি তাক গুৰি কৰি ৰাখিব বিচাৰিছে আৰু এটা আগতে কৈলো হেনা পাউডাৰটো যদি গ্ৰীণ কৰি গুৰি কৰি নাৰাখে তেতিয়াহ'লে কিন্তু কেতিয়াও সেই হেনাটো আপুনি মূৰত লগালেও তাৰ পৰা ৰং নালাগে যদি ভাবিছে খুন্দি পেলাই মই গুৰি কৰি থম চাহপাত আৰু জেতুকা বা দুটাই পাত অসমত হয় যিটো নেকি খুন্দিলে 15 মিনিট পিছত তাৰ কালাৰটো চেঞ্জ হৈ যায় তাৰপিছত আৰু তাক কৰিবলগীয়া একো নাই আপুনি একো কামত নাহে অলপ দেৰি পিছত এইটো ভুচি হ'ব কৈ লৈছো গতিকে তাক আপুনি প্ৰিপাৰেশ্যন কেনেকে কৰি ৰাখিব কেনেকে কামত লগাব কেনেকে আপুনি শিকিব আজি এইটো ৱেবিনাৰত আপুনি সেইটো শিকি লওক যদি আপোনালোকে ইচ্ছা কৰে মই কম আৰু কৈছো যিকোনো দেই আপোনাৰ আদা শুকোৱালৈকে কৈছো হালধি শুকোৱালৈকে কৈছো চব একেই প্ৰচেছ দিছ ইজ নন এজ ব্লাঞ্চিং ইয়াক কৰে উত্তল গৰম পানী অকণমান সামান্য নিমখ দিবলৈ নাপাহৰিব চালাই গৰম পানী উতলাওক ভকভককে উতলাওক তাতে আপুনি বোলে মোৰ পুদিনা পাত শুকাবলৈ মন গৈছে মই জেতুকা শুকাবলৈ মন গৈছে মই বোলে গ্ৰীণ টি বনাওঁ চাহপাত দিলে যি মন যায় বোলে হালধি মই শুকাম হালধি দিলে টুকুৰা টুকুৰা কৰি আদা শুকাবলৈ মন গৈছে মই আদা দিলো টুকুৰা টুকুৰা কৰি আচাৰৰ কাৰণে মই আমটো প্ৰিপেয়াৰ কৰিব খুজিছো আমটো টুকুৰা টুকুৰা সেইটো দিলো যি মন যায় মই তাকে দিলো খৰাই এটা দিলো গৰম পানীত উতলা গৰম পানীত মই তাক ডুবাই দিলো 2 মিনিটৰ কাৰণে তাৰপিছত মই উলিয়াই লৈ আহিলো যিকোনো আপুনি গ্ৰীণ কৰি শুকুৱাব খোজা সকলো বস্তু আপুনি কৰিব পাৰে আৰু এইটো মাষ্ট এইটো কৰিবই লাগিব উলিয়াই লৈ আনি ইমিডিয়েটলি আপুনি তাক মেলি দিয়ক ঠাণ্ডা হ'বলৈ দিয়ক তাৰমানে হিটটো যাওক যদি ওচৰত ফ্ৰিজ আছে ফ্ৰিজত ভৰাই দিয়ক হিটটো ইমিডিয়েটলি ৰিলিজ কৰক কি কৰিব ফিজিকেল যিখিনি কেমিকেল ৰিয়েকশ্যন চলি আছিলে সেই ফল বা পাতৰ ভিতৰত এৰেষ্ট কৰি দিব বন্ধ কৰাৰ লগে লগে সেই কালাৰটো সেইখিনিতে ৰখি গ'ল কালাৰ ৰখি গ'ল মানে অকল কালাৰটোৱে কথা নহয় ভৌতিক বহুখিনি গুণ ফিজিকেল প্ৰপাৰ্টি ইনটেক হৈ গ'ল মেডিচিনেল যিখিনি ভেলু ইনটেক হৈ গ'ল তাৰপিছত কৰিব কি আপুনি ইনডাইৰেক্টলি শুকুৱাব অথনি মই এটা কথা পাৰ্পজফুলি এৰি থৈ গৈছিলো গৰম বতাহ মই কেনেকে সৃষ্টি কৰিম এতিয়া মই শিকাম এইখিনি বস্তু এতিয়া আপুনি শুকুৱাব লাগিব নহয়
যদি শুকাই দিয়ে গ্ৰীণ টি খিনি যদি পাতখিনি যিখিনি আপুনি উতলা গৰম পানী দি থৈছিলে জেতুকাখিনি যিখিনি পুদিনা যিখিনি থৈছিলে সজিনা পাত যিখিনি থৈছিলে ঘেঁহু পাত যিখিনি থৈছিলে সকলোবিলাক বস্তু এইখিনি বস্তু আপুনি ইনডাইৰেক্টলি শুকাব লাগিব ইনডাইৰেক্টলি শুকাবলৈ হ'লে কি কৰিব লাগিব আপুনি গৰম বতাহৰ সৃষ্টি কৰিব লাগিব কেনেকৈ কৰিব এটা বহল পাত্ৰ লওক চচপেন লওক কিবা লওক তাৰ তলত বালি দিয়ক তাৰপিছত গৰম কৰক দেখিব গৰম বতাহৰ সৃষ্টি হ'ব তাৰ ওপৰত এখন জালি দিয়ক সেই জালিখনৰ ওপৰত এই যিখিনি আপোনাৰ চাহপাতেই হওক বা গ্ৰীণ টি বনাবলৈ অহা চাহপাতেই হওক বা জেতুকা পাতেই হওক যিখিনি বনাইছে আপুনি যিটোৱে বনাব খুজিছে সেই পাতখিনি তাতে মেলি দিয়ক মেলি দি ওপৰত সাঁফৰটো মাৰি দিয়ক সাঁফৰটো আধা খুলি ৰাখক শুকাব দেখিব আপুনি কালাৰটো ইনটেক্ট থাকিব দিছ ইজ দ্য স্কিল অফ ড্ৰাইং এনি হাৰ্বেল ষ্টাফ এইটো যদি কৰি দিয়ে তেতিয়াহ'লে আপোনাৰ আচাৰৰ সেই লিকটীয়া গুণটো কেতিয়াও নাহে আমৰ আচাৰটো সেউজীয়া হৈ থাকিব একেটা বছৰ পিছত মই ডায়াৰ ডিজাইন কৰি স্পাইচ বোৰ্ড অফ ইণ্ডিয়াৰ এই ইলাচি শুকুৱা বা এইবিলাক সব মেচিন এইটো ষ্টাইলতে মই ডিজাইন কৰিছিলো এতিয়া অল অভাৰ ইণ্ডিয়া এইবিলাক চলে মই আপোনালোকক ষ্টুডেণ্ট শিকাইছো আমাৰ কিনো লৈ যাম মই এতিয়া সকলোবিলাক স্কিল লাহে লাহে সকলোকে শিকাই দিব খুজিছো প্ৰতিটো কথাই শিকাই দিম আৰু সেই এখন স্কিল বিলাক শিকাৰ ওপৰত ষ্টুডেণ্টসকলক আমাৰ নিউ এডুকেশ্যন পলিচিটো লাগিব কাপোৰ ধোৱাৰ পৰা আদি কৰি মছলাকণ বটা থাকে সকলোতে স্কিল আছে সকলোতে এমপ্লয়মেণ্টছ আছে খালি কথাবিলাক অলপ বেলেগ ধৰণে চাব লাগিব কেনেকৈ মই স্কিল কৰিম চাওক টেকেলি পিঠাটো যদি শাৰীৰিক ক্ষেত্ৰৰ পৰা কওঁ যে ই এটা অতি উপাদেয় খাদ্য 2 নম্বৰ কথা অতি স্বাস্থ্যসন্মত এটা খাদ্য কিন্তু সেই টেকেলি পিঠাটো এতিয়াও অনাদিত হয় ফুটপাথত টেকেলিটো বা কেটলিটো লৈ পেলাই এগৰাকী মহিলাই ৰাতিপুৱা ফুটপাথত ৰৈ বেছি আছে আপুনি মই গাড়ীখন লৈ পেলাই অলপ আঁতৰত ৰাখোঁ কাৰণ কেলে আমাৰ হয়তো আমি পেষ্টিজত অনুভৱ কৰোঁ যে আমি তাৰ পৰা পিঠাটো লৈছো কিন্তু ডেট ৱাজ দ্য ক্লাছ ফুড আমি কিন্তু সেই কথাটো ক্লাছলৈ নিব পৰা নাই অন্তত কলেজ কেণ্টিনখনতে সেইটো এটাই ভাল এটা ষ্টাফ আছিলে য'ত নেকি ষ্টুডেণ্টসকলৰ স্বাস্থ্যৰ প্ৰতি জাষ্টিছ কৰা হ'লহেঁতেন যদিহে তাক অলপ বেলেগ ধৰণে কৰিব পৰা হ'লহেঁতেন এতিয়া টেকেলি পিঠা সেইটো চেপত সেইটো চলি গ'ল নহয় সেইটোত কিন্তু তাক ষ্টেণ্ডাৰ্ডাইজ কৰিব নোৱাৰে আৰু কাৰণ ব্ৰেইনত সোমাই গ'ল মোৰ ব্ৰেইনতো সোমাই গ'ল আপোনাৰো মানে চবৰে মই আমি কিন্তু তাক ষ্টেণ্ডাৰ্ডাইজ সেই লেভেলটো আনিব নোৱাৰোঁ তাক দিব নোৱাৰোঁ হোৱাট উই শুড ডু 1 নম্বৰ কথা তাৰ মাৰ্কেটিঙৰ চবতকৈ ডাঙৰ উপায় যেতিয়া আপুনি চব পেকিং কৰি পেলাই মই কেনেকৈ পেকিং কৰিব কি কৰিব মাৰ্কেটিং কেনেকৈ কৰিব মই শিকাৰ পিছত মই আপোনালোকক কৈছোঁ কিন্তু মাৰ্কেটিঙৰ প্ৰথম ষ্টাফটো কি লিখা থাকিব গম পাইছেনে অইল ফ্ৰী কুক ফুড তৈল অবিহনে প্ৰিপেয়াৰ কৰা ফুড আইটেমছ এইটো দিয়ক দেখিব হাৰ্টৰ পেচেণ্ট আমুকৰ পেচেণ্ট প্ৰেছাৰৰ পেচেণ্ট সকলোৱে তেল অবিহনে প্ৰিপেয়াৰ কৰা খাদ্য তেওঁলোকে বাই কম্পালচন খাব লাগিব গতিকে ইট হেজ গট এ পটেনচিয়েল মাৰ্কেটিং ডিমাণ্ড এতিয়া আপুনি কেটলিটো পাহৰি যাওক শ্বেপটো বনাওক কেটলি মুখখনৰ 4-চুকীয়া শ্বেপ দিয়ক কেকটো শ্বেপত কালাৰ চালাৰৰ কথা চবেই শিকিছে টেকেলি পিঠা বনালে কালাৰ এখন দিয়ক মাজতে এটা চেৰি এটা দিয়ক প্লাষ্টিকত ধুনীয়াকৈ পেকিং কৰক আজিকালি প্লাষ্টিক হাৰ্ডৱেৰ ষ্টৰত আহে পেকিং কৰক তাৰপিছত সেই লেভেল তোমাৰ অইল ফ্ৰী কুক ফুড দেখিব তাত আৰু বাকী নাৰিকল চাৰিকল অনুষংগ বহুখিনি কথা যেতিয়া তাৰ ওপৰত সোমাব তেতিয়া গম পাবই সদায় সোমালেহে গম পাব গছজোপাত যেতিয়া বগাই পেলাই আমটো ছিঙিবলৈ যাব ৰেডিনে আমটো ধৰে তেতিয়া পোকৰ বহু কথাৰ লগত আপোনালোকৰ চিনাকি হ'ব বহু কথাই চিনাকি হ'ব তেতিয়া বুজিব যে কঁঠাল গছজোপা দেখোন কঁঠালটো সেইডোখৰত লাগিছে ইমান ডাঙৰ হৈ গ'ল গছজোপাৰ কিন্তু সেইখিনি বহা নাই যেতিয়া তাৰ ওপৰত যেতিয়া আপোনালোকে ষ্টাডি কৰিব দেখিব বহু কথাই শিকিব এগ্ৰ বটানী আপুনি আৰ্টছ হ'ল কমাৰ্চ হ'ল তাৰ পৰা কি হ'ল আপুনি দেখোন বটানীৰ বিষয়ে বহুতখিনি কথা শিকিব So these are knowledge hunting.
স্কিল ল'ব পৰা যিটো কোৱালিটি সেইটো ডেভেলপ কৰক, তাৰপিছত স্কিল ডেভেলপমেণ্ট কৰাৰ কথা আহিব। তো সকলো যিটো অসম্ভৱ বুলি ভাবিছে, যিটো অদ্বিতীয় বুলি ভাবিছে, অথচ আপুনি জানে ইট হেজ গট এ পটেনচিয়েল ভেলু, ষ্টিল এইটো দুখন ছাকচেছ হোৱা নাই। তাৰ পৰাই আপোনাৰ স্কিলৰ জাৰ্ণি বিগিন হয়। যেতিয়া আপুনি তাক এনালাইজ কৰিব, যেতিয়া ছাৰ্ভে কৰিব, যেতিয়া তাৰ ওপৰত ৰিচাৰ্চ কৰক, অদৰকাৰী কিছুমান কথালৈ ৰিচাৰ্চ কৰি একো লাভ নাই। মোৰ ফ্ৰান্সত ৰাইটাৰে কি লিখিছিলে তাক লৈ মোৰ একো কাম নাই। মোৰ ইয়াত এইকেইটা বস্তু কেলেই মোৰ হোৱা নাই। ৰাজস্থানত বাদাম গুটি কেইটামান হলে মোৰ পিছদিনাখন আহি অসম পায়হি, অথচ অসমৰ বস্তুকেইটা মোৰ ক'ত গৈছে? বগৰীটো পাউডাৰ, আজিৰ ডেটত ভিটামিন চি ইমান ক্ৰাইচিছ আছিলে, বগৰী পাউডাৰটো কিয় নাথাকিলে? বা তেনেকুৱা ধৰণৰ টেঙা বস্তু পাউডাৰটোকে এতিয়াও অসমে কেলে শিকা নাই? মধুসেলেং ৰুই পেলাই তাক ড্ৰাই কৰি, মই যিটো প্ৰচেছ কলো সেই প্ৰচেছটো গ্ৰীণ কৰি আপোনালোকে ড্ৰাই কৰা, এতিয়া কিয় হোৱা নাই? ধনিয়াটো অকল কি শীতকালতে খাবনে? এনেকে দেখোন আপোনালোকে গুৰি কৰি দেখোন জহকালতো খাব পাৰে। প্ৰথম কলেজৰ কেণ্টিনখন টাৰ্গেট কৰক আপোনালোকে, কাৰণ তাত কাষ্টমাৰৰ পৰা আদি কৰি চব আছে, সকলোৱে আছে। কথা হৈছে মোক সেই শিক্ষাহে দৰকাৰ। আপোনালোকে গান নাচ হয়তো বহুত কথা আপোনালোকৰ স্কিল থাকিব পাৰে, দোজ আৰ হবিজ। তাত কিন্তু আপোনাৰ পেটৰ ভাতকেইটা যে, বা কবিতা আপোনাৰ পাতৰ ভাতকেইটা যে ওলাব পাৰিব আজিৰ ডেটত, কিন্তু সেইটো মই খুব ইন লাক্স ওৱান ৰেচিঅ'টো বহুত ডাঙৰ ৰেচিঅ'। ইমান ডাঙৰ ৰেচিঅ'ত যোৱাতকে মই বাকী আৰু বিলাকত মই ট্ৰাই কৰি মই ভাল বুলি ভাবো। তো হবিটো হবি জেগাত ৰাখক, এণ্টাৰটেইনমেণ্ট লাগিবই মানুহক, কিন্তু হবিটোক প্ৰাধান্য নিদিব। মোৰ এইটো পাৰ্চনেল অপিনিয়ন, মই ইমান দিনে মই লাইভ দেখিছো, যিটোৱে নেকি আপোনাৰ ভাত কেইটামান ঘটিব পাৰে, পেটৰ ভাতটো যিটো শিক্ষাই ঘটি দিব পাৰে, সেইটোৱে শিক্ষা জানিব, সেইটোৱে আপোনাৰ মেইন শিক্ষা। আজি নিউ এডুকেশ্যন পলিচিত আমাৰ পলিচিটো আমি সেইটোৰ ওপৰতহে গুৰুত্ব দিয়াৰ কথা ভাবিছো। আজি এনেকুৱা এটা ব্যৱস্থা হৈছিলে, অত গোটেই PhD গোটেই পৃথিৱীখন ভৰি পৰিলে, সেই PhD মেটাৰ্ছ খিনি লৈ পেলাই তাৰ ওপৰত কিবা দৰকাৰী কিবা আছিলে নেকি, সেইখিনি ইউটিলাইজ কৰা এটা প্ৰচেছ থাকিব লাগিছিলে। আজি চাওক ছাত্ৰ ছাত্ৰীসকল, আৰু এটা কথা কৈছো, আৰু এটা ৰাস্তা এনেকুৱা আছে অসমত যে তাৰ পৰা 40% এমপ্লয়মেণ্ট ক্ৰিয়েট হ'ব পাৰে। মোৰ তাত বৰ বেছি টাইম নাই, মই তাৰপিছত ইণ্টাৰেকশ্যন ছেশ্যনত যাম। মই কৈছো ফিচাৰী ছেক্টৰটো। আজি চাওক অসমৰ ইমান ডাঙৰ ডাঙৰ কলেজ ইউনিভাৰ্চিটি আছিলে, ডিপাৰ্টমেণ্টটো ভাবিবই নোৱাৰে আপোনাৰ। অথচ ডিপাৰ্টমেণ্টৰ মানুহকেইটা বজাৰৰ পৰা মাছ কিনিয়ে খাইছে, অন্ধ্ৰৰ পৰা অহা মাছটোৱে কিনি খাইছে। অসমৰ মাছ, থলুৱা মাছ চাওক আপোনালোকে চোৱাপতনিত হৈছিলে, গতিকে সেই পকেট ফিচাৰী যিটো কনচেপ্ট আছিলে, সেই কনচেপ্টটো ক'ত গ'ল? ইণ্টাৰেষ্টিং কথা। মই ক্ৰিটিচাইজ কৰা নাই, এতিয়া ক্ৰিটিচাইজ কৰাতকে, ক্ৰিটিচাইজ মানে বিষয়বস্তু বাছনি কৰি ফেইলাৰ হৈছে, সেইটো ফেইলাৰ হৈছে, ফেইলাৰটো হৈছে বুলি কোৱাত কেতিয়াও বাধা থাকিব নোৱাৰে। কোনোবাই ক'বই লাগিব, সকলোকে ভালৰি লগাই আপুনি কথা কৈ পৃথিৱী চলাব নোৱাৰে, কেতিয়াও কাৰো একো উপকাৰ কৰিব নোৱাৰে। পিটিকাটোৱে পুঠিয়ে হেঁচা মাৰি ধৰি আঙুলি ফাকেদি যিকণ ওলাই সেইখন দি পেলাই আপুনি পৃথিৱী চলাব নোৱাৰে। সেইটো মিছা কথা, সেইটো ভুল নকৰিব। সদায় আউটস্পকেন হ'ব লাগিব। আমি সকলো কথা কনষ্ট্ৰাকটিভলি, আমি অকল সমালোচনাই নকৰোঁ, আমি তাক কামো কৰিম। ফিচাৰী ঠিক আছে, ফিচাৰী বজাৰলৈ যাব, আপোনাৰ এটা কথাই যে ফিচাৰী মাছ সোৱাদ নাই নাখাওঁ, সেইটো হয় কথাবিলাক, কিন্তু তাৰ চলিউশ্যন আছে নেকি? চলিউশ্যন আমি চাব লাগিব। বানপানী, ইমান দিনে আমি কিমান বছৰ গ'ল বানপানীটো প্ৰব্লেম হিচাপে চবেই আমি গান গাইছো। এদিন অসমৰ ৰাইজ আন্দোলন কৰি কিয় বানপানী নামত একো নচলাব? টোটেল মাৰ্কেট বন্ধ কৰি দিয়ক, পলিটিচিয়ানৰ পৰা এই অফিচলৈকে টোটেল মাৰ্কেটিং বন্ধ কৰি দিয়ক বানপানীৰ নামত। এইটো শ্লোগান দিয়ক। যেতিয়া এটা সমস্যা যেতিয়া অতি দীঘলীয়া হৈ যায়, তাক সম্পদ বনোৱাৰ কথা ভাবিব লাগে। পানী আছে, আকৌ মোৰ দুইটা লিংক আপ কৰক। পানী হয়, য়েছ, পানীত মানুহখিনি অলপ বহুতখিনি লোকচান হৈছে, সেইখিনি মানুহক আমি অতখিনি মানুহে ছেফগাৰ্ড দিম বুলি ক'লে দিব পাৰোঁ। বানপানী আজিৰ ডেটত চল্ভ কৰাৰ উপায়টো কি কমিছে? ৰুম ফৰ ৰিভাৰ। এনেকে 4 লেন বনাইছে, তেনেকে ৰিভাৰ কিনাৰেদি যদি 4 লেনৰ কাৰণে সমান যদি মাটি যদি অধিগ্ৰহণ কৰা যদি প্ৰক্ৰিয়া হ'লেহেঁতেন, তেতিয়াহ'লে এই বানপানীৰ সমস্যা নাথাকিলেহেঁতেন। এইবিলাক সৰু সৰু কথা, একদম সৰু প্ৰব্লেম। ঠিক আছে, নালাগে বানপানী আহোঁতে মই কিম আহিল
পানী কিন্তু তই ঘূৰি যাব নোৱাৰ মই পানীটো এৰেষ্ট কৰি দিলো এৰেষ্ট কৰি তাত মই পকেট কনচেপ্ট আনিলো ফিচাৰী গম পাইছেনে কনচেপ্টটো এনেকুৱা যে আপুনি এইটো ক'ব নোৱাৰে মাৰ্কেটত গৈ যে এইটো ফিচাৰী মাছৰ টেষ্ট নদী মাছৰ যি টেষ্ট মই সেইটোকে দিম কেনেকে দিম এতিয়া মই ষ্টুডেণ্টক শিকাই আছো মই কোনো কথা লুকুৱাই ৰাখিব খোজা নাই মই সেই এৰেষ্ট কৰা পানীত কৰিম কি আঁঠুৱাখনেই ধৰক আঁঠুৱা টাইপত এটা ফ্ৰেম দি পেলাই বনাই ল'ব মই লাহেকে পাত দি থৈ দিলো অৱগমন চলি থাকিলে গতিকে তাৰমানে নদীৰ যিখিনি কাৰ্য তাতো চলি আছে আঁঠুৱাখনৰ ভিতৰত পানী গৈ আছে তাতে মাছখিনিও আছিলে সেই মাছখিনি নদীৰ মাছৰ টেষ্ট হ'বনে নহয় 2 নম্বৰ কথা তাত মই দানা দিবলৈ সুবিধা হ'ব নহয় 3 নম্বৰ মই তাক ফিচিং কৰিব সুবিধা হ'ব নহয় 4 নম্বৰ মই পানীখিনি সদায় ফিচাৰীজতকে ডাঙৰ কথাটো হৈছে কি ক্লিননেছ অফ ৱাটাৰ পিউৰিটি অফ ৱাটাৰ মেইনটেনেন্স অফ ৱাটাৰে মেইন ফিচাৰ আপোনালোকে সদায় মনত ৰাখিব যেতিয়া ফিচাৰী কথা ভাবিব মেইনটেনেন্স অফ ৱাটাৰ পানীৰ গৰিমাটো ৰক্ষা কৰিব আপোনালোকে মাছৰ স্বাস্থ্যৰ কাৰণে আপোনালোকে দ্বিতীয়বাৰ চিন্তা কৰিব নালাগে ডিপাৰ্টমেণ্ট বা এনেকুৱা ধৰণৰ কথাখিনি সমস্যাৰ কথা কয় সমস্যাটো আমি চবেই কৰিলে গম পামেই আমাক লাগে সমাধানৰ কথা বহুত দিন ক'লে সকলো ডিপাৰ্টমেণ্ট সকলো কলেজ ইউনিভাৰ্চিটি অকল সমস্যাৰ কথাই কৈ থাকিলে সমাধানৰ কথা ষ্টুডেণ্টসকল ৰাতিপুৱা উঠি কি হেবিট কৰিলা চিধাই মা বুলি চিঞৰ মাৰিবা তাৰমানে চেণ্ডেলযোৰ নাই তোমাৰ বিচনা তলত মা বুলি চিঞৰিলা টুথব্ৰাছ ক'ত আছে গম নোপোৱা পেষ্ট ক'ত আছে গম নোপোৱা মা বুলি চিঞৰিলা চাহকণ খাবলৈ মন আছে তাৰমানে প্লিজ হেল্প মি তাৰ অৰ্থটো কি হোৱাট ইজ মা প্লিজ হেল্প মি আজিৰ পৰা বাদ এৰি দিয়া আজিৰ পৰা নিশ্চয়বা যি কৰিবা একদম ৰাতিপুৱা উঠাবা নিজৰ কামটো কৰিলে এটিচিউডটো থাকিব লেট মি হেল্প চেঞ্জ হৈ যাব লাইফত স্কিল কেনেকে সোমাব গম নাপাবা স্কিল কোনো এইবিলাক একদম সম্পূৰ্ণ কিছুমান মানুহৰ নষ্ট স্বাৰ্থৰ কাৰণে সৰ্বনাশ কৰি পেলালে স্কিল ডেভেলপমেণ্ট যিখিনি মানুহ অকল ভাবে যে স্কিল মানে ৱেল্ডিং শিকাব হেৰি শিকাব সেইটোকে নকয় স্কিল যাৰ যি দৰকাৰ আছে সেই গুণটো ল'ব পৰা স্কিলটোহে ডেভেলপ কৰাটো দৰকাৰ আছে পাৰ্চনেলিটি ডেভেলপমেণ্টৰ ঠিক আছে বহুত দেৰি বোধহয় কথা ক'লো এতিয়া ষ্টুডেণ্টসকলে যদি কিবা সোধে সোধক মই উত্তৰ দিম Yes, sir. আৰম্ভ কৰক Good morning, sir. গুড মৰ্ণিং হয় Sir, more at a question. How does, sir, হয় how does sibling rivalry affect the development of child? কওকচোন আকৌ এবাৰ মই শুনা নাই ভালকে How does sibling rivalry affect the development of a child? মই ভালকে কি Sibling rivalry affect a child development, sir. মই সকলো উত্তৰদাতাক এটা অনুৰোধ কৰিম যে তেওঁলোকৰ প্ৰশ্নটো আমাৰ চেট বক্সত মই আগবঢ়াই দিম তাৰ আগতে মই ভৰালী ছাৰক অনুৰোধ কৰিম যে আপুনি আপোনাৰ ভাষণটো আগবঢ়াই যাব পাৰে আৰু কিছু সময়ৰ বাবে আচ্ছা ঠিক আছে হ'ব আৰু এটা এতিয়া কভিডৰ মই আৰু এটা ইণ্টাৰেষ্টিং তোমালোকক ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেণ্টৰ কথা কওঁ সৰু কথা কৈ লওঁ এই কভিডত হ'ল কি আমাৰ পৰিষ্কাৰ পৰিচ্ছন্নতাৰ ওপৰত বহুত গুৰুত্ব দিয়া হ'ল গতিকে এই যে প্লাষ্টিকৰ কথা যে ইমান কয় নহয় প্লাষ্টিকৰ মই মেইন কথাটো কৈ সকলোকে কৈছো যদি আপোনাৰ ফৰেনত যায় দেখিব যদি যায় তেতিয়া দেখিব যে বিষ্ণফিল ই ফ্ৰী বটল বুলি লিখা থাকিব মানে প্লাষ্টিকৰ যিটো বটলছ সেই বটলছটোত বিষ্ণফিল বুলি এটা মলিকুল যিটো উত্তাপিত হলে ওলাই আহে তাৰমানে আপুনি যদি মিনাৰেল ৱাটাৰ বটলটো এইটো অৰ্থ আপোনালোকে নকৰিব যে ৰ'দত থৈ দিছে আৰু সেইটো আপুনি প্ৰথমবাৰ ইউজ কৰিছে আপুনি আৰু একো প্ৰব্লেম নাই সদায় মনত ৰাখিব প্লাষ্টিকৰ যিকোনো বস্তু না প্লাষ্টিকৰ কাপত চাহ খোৱাটো বিপদজনক বিষ্ণফিল যি নেকি ইম্পৰ্টেণ্ট কৰিব পাৰে আৰু বহুতখিনি প্ৰব্লেম আনিব পাৰে লাংছৰ কিছুমান প্ৰব্লেম ফাইব্ৰচিছৰ কৰিব পাৰে এই তেনেকে পানীৰ বটলটো যদি ৰ'দ পৰি একদম গৰম তেতিয়াহ'লে সেইটো আপুনি ছিংগল ইউজ বিলাক কথা কৈ লাভ নাই ডেট ইজ দ্য প্ৰব্লেম দুবাৰ ইউজ কৰাত আপোনাৰ একো প্ৰব্লেম নাই যদি আপুনি ঠাণ্ডাত থৈ দিয়ে দিছ এ কণ্টেইনাৰ ট্ৰাই টু আণ্ডাৰষ্টেণ্ড
কিছুমান ভুল কনচেপ্ট দি আছে আমাৰ সিঙ্গল ইউজ প্লাষ্টিকটো থাকিবই প্লাষ্টিক অবিহনে পৃথিৱী চলিব নোৱাৰে আপুনি মই ইচ্ছা কৰিলে বন্ধ কৰিব নোৱাৰো কাৰণ আমেৰিকা আৰু সৌদি এণ্টায়াৰ ইকনমি তাৰ ওপৰত নিৰ্ভৰ কৰে কেটনে চেটনে তেনেকুৱা বহুতখিনি প্লাষ্টিক ওলাইছে কিন্তু সেইবিলাকৰ সাংঘাতিক ধৰণৰ ভেলু একো নাই আমিহে কনচিয়াছনেছটো আনিব লাগে যে আমি সিঙ্গল ইউজ প্লাষ্টিকটো পৰাপক্ষত আমি এভয়েড কৰি চলাই যদি আমি এটা বেগ লৈছো সেই এটা বেগে যাতে কামখিনি চলাব পাৰো সেইটো আমাৰ কনচিয়াছনেছৰ ওপৰত নিৰ্ভৰ কৰিব তাতে এটা বিজনেছ এটা আহিছিলে যেটো মই এটা ইঞ্জিনিয়াৰৰ ডিজাইন কৰিছিলো যিটো নেকি প্লাষ্টিক চাষ্টিক আপুনি জ্বলাওক নেপকিন চেপকিন আপুনি জ্বলাওক এতিয়া আপোনাৰ গুণ নোলায় আৰু সেইটোৱে গোটেই কলেজ ইউনিভাৰ্চিটি প্ৰায়বিলাকতে সেইটো হ'ল আৰু তাৰে মই মোৰ অল্ড এজ হোম আৰু এখন অৰ্ফেনেজ তাৰ ওপৰত তাৰ ইনকমেৰে চলে তো তাত মই কি কৰিছিলো মোৰ কনচেপ্টটো কি আছিলে মই কেনেধৰণে স্কিল ডেভেলপ হয় আজি যদি স্কিলটোত সোমাও মই যদি ইউৰিনেলটোত সোমাও তেতিয়া কি হ'ব মোৰ ইউৰিনেলটোত স্মেল আহিছে স্মেলটো অপকাৰী তাতে আচলতে কি এটমিক লেভেলত ভাইৰাছটো ক্ৰিয়েট কৰে বেক্টেৰিয়া মানে কেৰি কৰে so there is a problem so মই এই প্ৰবলেমটো কি কাৰণে মই তেতিয়া এই গুণটো মই নাইকিয়া কৰি দিব লাগিব গুণটো নাইকিয়া কৰিবলৈ কাৰণে মই কি কৰিম মই তাত পানী দি দিম মই ডাইলুট কৰি দিম এই ইনচিনাৰেটৰটোতে একেটাই ফৰ্মুলা আছিলে যে মই দেখিলো যে ধোঁৱা কোনটো ধোঁৱাই গোন্ধ ওলায় যিটো ধোঁৱাত আপোনাৰ লগতে যদি জ্বলিব পৰা বস্তুবিলাক থাকি গৈছে সেইটো এই বস্তুৱে গোন্ধাব গতিকে মই তাত জ্বলিব একদম পূৰ্ণ দাহন যাতে হয় তাৰ কাৰণে মই ব্যৱস্থা কৰিলো বায়ুটোৰ সাংঘাতিক ধৰণৰ যাতে ফ্ল' হয় তাৰ এটা ব্যৱস্থা কৰিলো নেচাৰেলি কোনো মটৰ চটৰ নলগাকৈ আৰু তেতিয়া দেখিছিলো যে এই ইঞ্চিনেটৰ most efficient হ'ল তাৰপিছতে মই তাকে এটা ক্ষুদ্ৰ সংস্কৰণ এটা সৰু চৌকা বনালো ষ্টভ এটা সেই ষ্টভটো 100 টকা লওঁ আৰু প্ৰতি 10জন ভিখাৰী মই হাতত দিলো য'তেই মন যায় তেওঁলোকে গছৰ ডালি গোবৰ শুকোৱা পাত দি ভাতকেইটা বনাই ল'ব পাৰে বিশেষকৈ বয়সস্থ মানুহখিনি এতিয়া ঠাণ্ডা কালি যে মোৰ ইয়াত লাইন পাতি থাকিব সেইটো ল'বৰ কাৰণে ফ্ৰী দিওঁ অৱশ্যে মই তেওঁলোকক কাৰণ কেলে এই গৰম পানী অকণ কৰি পেলাই গাটো ধুবৰ কাৰণে চব কিছুমান বস্তু তেনেকুৱা ধৰণৰ স্কিলবিলাক ডেভেলপ তেনেকৈ হয় ক'ৰবাত চব ইঞ্চিনেটৰ বনাইছিলোঁ মই প্লাষ্টিক জ্বলাবৰ কাৰণে নেপকিন জ্বলাবৰ কাৰণে লেডিজ আৰু মই আহি পেলাই চৌকা বনাই দিলোঁ ক্ষুদ্ৰ সংস্থাত কত মানুহৰ কিমান মানুহৰ যে আপুনি এইটোৱে সহায় কৰিলে আজিলৈকে ভাবিব নোৱাৰে বস্তুবিলাক হ'ল তেনেকুৱা আপুনি কথা হৈছে কি আৰু এটা কথা স্কিল আৰু এটা ক্ষেত্ৰত লাগে যে আপোনাৰ ঘৰত এটা ৱাশ্বিং মেচিন আছে মই কৈছো দেই জক নহয় কিন্তু এইটো জোক নহয় মই একদম ৰিয়েলি কৈছো আপোনালোকক আৰু এটা ইণ্ডাষ্ট্ৰিয়েল মই পটেনচিয়েলো আপোনালোকক এই মাত্ৰ মই কম এতিয়া সেই মেচিনটো জানো মই এবাৰ উল্টা পাকে ঘূৰে এবাৰ ক্লকৱাইজ ঘূৰে এবাৰ এণ্টি ক্লকৱাইজ তাৰ এটা নামৰ এটা গাজাও আছে পাঞ্জাৱত বহুতখিনি চেল হ'ল এইটো বস্তু কি হ'ল ষ্টাডি কৰিলে মই লাচি বনাইছো ইট ইজ এ ফেক্ট হয় যিকোনো বস্তু আপুনি যদি ঘুটনি মাৰিবলৈ হয় দিছ ইজ দ্য বেষ্ট টেকনলজি এপ্লিকেশ্যন অফ টেকনলজি for some other purpose থকা কিবা এটা বস্তু আন আৰু এটা কামৰ কাৰণে ইউজ কৰিব পৰাটো এইটো কয় স্কিল এতিয়া চাওক মই আৰু এটা ডাঙৰ ইণ্ডাষ্ট্ৰি কথা কৈছো একদম ডাঙৰ মানে এতিয়া গৰমকালি টাইমটোত এইবুলি কোভিড হোৱাৰ কাৰণে নচলিলে নহ'লে আপোনালোকে দেখিছে যে কোল্ড ড্ৰিংকছৰ কেনেকুৱা এটা সাংঘাতিক ৰমৰমীয়া ব্যৱসায় আজি কোভিডে শিকালে মোক ভিটামিন চি মোৰ নেমুত পাওঁ নেক্সট বছৰ মই প্ৰিপেয়াৰ হ'ম নে আমাৰ ইয়াত প্ৰিপেয়াৰ হ'ল এইটো নেমু চৰবতটো মই নৰ্মেল ফ্ৰিজ দুটা ব্যৱহাৰ কৰিলো লগতে চাওক মই মেকানাইজ চেট দিব লাগিব নহ'লে আপোনালোকে আহি নাখায়হি চ' এই ফ্ৰিজটোত মই দুটা কণ্টেইনাৰ ৰাখিলো তাৰ পৰা পাইপ দুডাল ৰাখিলো বাহিৰলৈ ফুটাই দি টেপ দি পেলাই ৰাখিলো সেই কণ্টেইনাৰটি এটাই দি অকণমান কালাৰ ড্ৰিংকছ ওলাই আহে এপিনেদি নেমু চৰবতটো ওলাই আহে ৰসটো ওলাই আহে আৰু এটাই দি বাহিৰৰ পৰা এটা টেপ ৰাখিলো যিটো নেকি পানী ওলাই আহে তিনিটা একেলগে গ্লাছত পৰিব তাত অকল টাৰ্মাৰিক অকণ সেই যে কালাৰ ড্ৰিংকছটোত তাত টাৰ্মাৰিক থাকে হালধি কেঁচা হালধি এটা গুণ থাকে সেই ড্ৰিংকছটো আপোনালোকে চাব আৰু তাত কিন্তু যিটো নিমখ চল্টি যিটো টেষ্ট মিক্স কৰিব লাগে সেইটো কিন্তু ব্লেক চল্টহে ইউজ কৰিব লাগে নেমুৰ লগত সদায় চৰ্বতত কিন্তু ব্লেক চল্ট সদায় বেষ্ট চুইটেড হয় এইটো মোৰ বহুদিনৰ ৰিচাৰ্চৰ ফল কিন্তু ইণ্টাৰেষ্টিং কথা কিছুমান সৰু সৰু কথাই টেষ্ট দিয়ে বিস্কুটৰ চাব কোনোবা এটা বিস্কুটৰ সাংঘাতিক টেষ্ট সৰু এটা ইনগ্ৰেডিয়েণ্টছে সাংঘাতিক ধৰণৰ এটা চেঞ্জ হয় খাদ্য বস্তুৰ ক্ষেত্ৰত দিছ ইজ জাষ্ট চিক্ৰেচি চ' ব্লেক চল্ট দি পেলাই আপুনি অকণ টাৰ্মাৰিক দি পেলাই
যিটো নেকি কালাৰ দিলে বা আপোনাৰ অন্য সেউজীয়া পদিনাৰ ৰস দি পেলাই আপুনি কালাৰটো কৰিলে কিন্তু ফিজটোৰ পৰা টেপিং কৰি দিব লাগিব নহ'লে কিন্তু আপুনি মেচিনেৰী চেপ নেদেখিলে কিন্তু সেই চেক্টৰটোত ব্ৰেইন ফাংচনটো এনেকুৱা ধৰণে বনাই গৈছে যে আপোনাৰ মেচিনেৰী নেদেখিলে যদি আপুনি ডাইৰেক্ট আপুনি ঘৰ বনোৱা নিচিনা চপত বনাই দিয়ে আপোনাৰ তাৰপৰা কোনেও নাখায় আমাৰ লখিমপুৰত এখন দোকানত এতিয়া মই সেই চিষ্টেমটো কৰি দিলোঁ সাংঘাতিক ধৰণে 10 টকা কাপকে চেল হয় তাৰপিছত এটা সমস্যা আহিছিলে নেমু ৰসটো এটা বাৰ চেপিলে দুটা চেপিলে এতিয়া দুটা চেপিলে ঠিক আছে তিনিটা চেপিলে এদিন চেপিলে কিন্তু এতিয়া 100টা নেমু যেতিয়া চেপি উলিয়াবলগীয়া হ'ল তেতিয়াই তাৰ সমস্যাটো আহিলে তাৰ ঘৰৰ মানুহ গুচি গ'ল কাৰণ কিলাকুটিত বিষ হ'ব লাগিলে টেনিছ এলবো হ'ল তেতিয়া এটা সৰু মেচিনেৰী দৰকাৰ হ'ল তো 5,000 টকাত এটা অকণমানি হেণ্ড মেচিন এটা বনাই দিলোঁ এতিয়া ফেচবুকৰ লিংকছত চাব গৈ পেলাই দেখিব লেমন পিলি তো দেখিব সম্পূৰ্ণ সলনি হ'ব এতিয়া এটা ধুনীয়া বিজনেছ এইটো মই কৈছোঁ কলেজ কেণ্টি মই অলপ দেৰি আগতে কৈছিলোঁ বহুত দূৰলৈ যাব নালাগে এণ্টাৰপ্ৰিনাৰশ্বিপ যদি আপোনালোকে স্কিল ডেভেলপমেণ্ট যদি প্ৰগ্ৰাম কৰিছে কলেজতে দেখক কেনেকৈ মানে মই এইটো এডভাইচ কৰা নাই দেই মই এডভাইচ কৰা আপোনালোকক দৃশ্য মই কিন্তু আহিছোঁ যেতিয়া কথা কৈছোঁ আৰু দৰকাৰী কথা ক'ব জানো তো সেইকাৰণে কথাটো কৈছোঁ যে আপোনালোকে এই প্ৰেক্টিচখিনি কিন্তু ইয়াতেই দেখুৱাব পাৰে হাউ টু আৰ্ণ দ্য স্কিল অফ আৰ্নিং ইজ বহুত দৰকাৰ আজি আমাৰ ল'ৰা ছোৱালী সেইখিনিতে মাৰ খাইছে স্কিল অফ আৰ্নিং যেতিয়াই সুবিধা হয় প্ৰফেশ্যনেল আনি আপোনালোকে এইটো ঠিক আছে কাৰো মানে থুৰিয়াৰ যদি বিজনেছ কৰিছে ক'ৰ পৰানো ৰ মেটেৰিয়েলছ আনিলে ক'ৰ পৰা আনিলেনো ক'তনো পায় এবাৰ যদি কোন টাইমতে যদি অকণমান যদি ফিডবেক অকণ দি থৈ পৰা যায় দেখিব সলনি হৈ যাব পৃথিৱীখন আমি আমাৰ এটা স্কিল আমি ডেভেলপ কৰোঁ আনৰ ভাল ভাবোঁ আনৰ ভৱিষ্যত ভাল হ'লে আমি শান্তি পাম বুলি ভাবিম ভবাৰ হেবিট কৰিম দেখিব স্বতঃপূৰ্তভাৱে আমি সকলোৱে বহুতখিনি কৰি পেলাওঁ জাষ্ট আনৰ ভাল ভৱিষ্যতৰ কথা ভাবিম আনৰ ভাল ভৱিষ্যতৰ কাম কৰিম যদি সেইটো ভবাৰ যদি মই হেবিটটো কৰি লওঁ দেখিব পৃথিৱীখন সলনি হৈ যাব বাৰু ডক্টৰ শইকীয়া 12টা বা 1 ঘণ্টা হ'ল আশা কৰোঁ বৰিং হোৱা নাই ছেশ্যনটো আপোনাৰ ভাষণ হয়তো আৰু 1 ঘণ্টা কৰিব পাৰিম আৰু 2 ঘণ্টা কৰিব পাৰিম ইমানেই ভাল লাগিছে প্ৰত্যেকটো কথাই আৰু ছাত্ৰ ছাত্ৰীসকল উপকৃত হৈছেতো হৈছে মই ব্যক্তিগতভাৱে উপকৃত হৈছো কেইটামান প্ৰশ্ন আছে আপোনাৰ প্ৰতি আমাৰ বহু পাৰ্টিচিপেণ্টে প্ৰস্তুত কৰিছে কেইটামান কুৱেশ্যন বাছি পেলাই মই আপোনালৈ আগবঢ়াইছোঁ আৰু এইখিনিতে অংশগ্ৰহণকাৰীসকলৰ প্ৰতি মোৰ এটা অনুৰোধ যে তেওঁলোকে প্ৰশ্নটো পাৰিলে ইংৰাজীত লিখক এই কাৰণে যে অসমীয়াত লিখিলে বস্তুটো সংযোগ সলনি হৈ আৰু পঢ়িবলৈ অসুবিধা হয় মই সকলোকে তেওঁলোকৰ প্ৰশ্নখিনি চেট বক্সত ইংলিছত লিখিবৰ কাৰণে অনুৰোধ জনালোঁ আৰু এতিয়া মই ভৰালী ছাৰৰ প্ৰতি কেইটামান কুৱেশ্যন আগবঢ়াই দিব খুজিছোঁ এজন আমাৰ অংশগ্ৰহণকাৰীয়ে সুধিছে যে হাউ ডাজ লিটিল লাৰ্ণিং এফেক্ট আছ লিটিল লাৰ্ণিং লাৰ্ণিং এফেক্ট হয় হয় খুব ইণ্টাৰেষ্টিং কথা কৈছে তেওঁ চ' একচুৱেলি লাৰ্ণিং লিটিল লাৰ্ণিংটো সদায় প্ৰব্লেমেটিক আৰু লিটিল লাৰ্ণিং তেতিয়া প্ৰব্লেমেটিক হয় যদিহে তেখেতে এখন প্লেটফৰ্ম পাই যায় আনক বুজোৱাৰ দায়িত্ব যদি পাই যায় কিন্তু সৰ্বনাশ পায় আদাৰৱাইজ লিটিল লাৰ্ণিং নিজৰ কাৰণে সমস্যা হৈ থাকে আমাৰ সদায় এটা কথা খুব ডাঙৰ কথা আমি সমাধান দিব নোৱাৰোঁ যদি সমস্যাৰ সৃষ্টি কৰিব নালাগে লিটিল লাৰ্ণিঙে কিন্তু সমস্যাৰ সৃষ্টি কৰে চ' ডেট ইজ আমাৰ বাৰু ঠিক আছে বহুত ক্ষেত্ৰত লিটিল লাৰ্ণিং শ্বৰ্ট লাৰ্ণিং থাকিলে কিন্তু আপোনাৰতো ষ্টুডেণ্ট লাইফত কিন্তু থৰ লাৰ্ণিং কৰিব আৰু বুজিব নোৱাৰা পৃথিৱীত একোৱেই কথা নাই ঠিক আছে থেংক ইউ Generator and other প্ৰশ্নটো হ'ল how can give your ছাৰ আমাৰ হয় শুনিছো ইনচিনেটৰ কেনেকে পাব সেইটো দিছে হেল্ল'
Hello. Am I audible? Hello. Can you hear me? You can hear me? Yes, yes, I can hear you. Okay. So internet technology কাকো দিয়া নাই তো মই কৈছে যে এইটো ইয়াৰ ইনকামেৰ আমাৰ বৃদ্ধাশ্ৰম আৰু অনাথ আশ্ৰমখন চলে গতিকে তাৰ পৰা যি সামান্য লাভ হয় আমি এইটো কলেজ আৰু ইউনিভাৰ্চিটি বিলাকে সাধাৰণতে আৰু নাৰ্ছিং হোম বিলাকে ইউজ কৰিছে এইটো হয় তো হয় 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 এইবিলাক এৰাউণ্ড লাভ হয় শুনি পাই হেল্ল' হয় শুনি পাইছেনে হয় শুনিছো কওক হয় হয় মোৰ নিজৰ এটা প্ৰশ্ন আছে হয় সুধিবৰ কাৰণে হয় কওক মোৰ কওক প্ৰশ্নটো হ'ল যে প্লাষ্টিকৰ ক্ষেত্ৰত আপুনি যিটো কথা ক'লে আজিৰ তাৰিখত ডিছপ'জেবল যিবিলাক মানে যিবিলাক বটলেই হওক বা যিবিলাক গ্লাছেই হওক বা প্লেটেই হওক ইয়াৰ এটা সাংঘাতিক ব্যৱহাৰ হৈ আছে গতিকে এই ডিছপ'জেবল বস্তুবোৰ খুব সুন্দৰকে পুনৰ ব্যৱহাৰ কৰিবৰ কাৰণে আপোনাৰ ফালৰ পৰা কিবা পৰামৰ্শ থাকিব হেৰি ডিছপ'জেবল মানে আজি এতিয়াতো একদম এই হ'ল পলিচিতে ডিছপ'জেবলৰ কোনো থাকিব কেতিয়াও যিটো এবাৰ হয় হাত আৰু মুখেৰে টাচ কৰা হৈ গ'ল বা বডিত কাৰোবাৰ টাচ কৰা হৈ গ'ল সেই বস্তুটো কেতিয়াও ৰিইউজ নহ'ব যদি ডাইৰেক্টলি টাচত আহিলে ফিজিকেল কণ্টেক্টত আহিলে তেতিয়াহ'লে তাক কিন্তু ডিছপ'জেই কৰিব লাগিব ইয়াতে চবতকে হয় কোনো নাই ইয়াক ডিছপ'জেই কৰিব লাগিব আৰু নহ'লে অন্য ইয়াক ধৰক আৰু এটা প্ৰচেছ আছে এটা ধৰক ব্ৰিক মেকিঙত ইউজ কৰা হৈছে আপোনালোকে মাজতে শুনিছে চাগে বহুত হৈ কৰা হৈছে ৰাস্তা বনাইছিলে অমুক তমুক কৈ দিছো সকলোকে ভাবিছে বহুত কিবা প্ৰথমতে যিকোনো ডিছপ'জেবল যিবিলাক প্লাষ্টিক থাকে তাক পেৰুলছ ফৰ্মলৈ নিয়া হয় মানে টুকুৰা এটা থ্ৰেডিং মেচিনত থ্ৰেডিং কৰা হয় থ্ৰেডিং কৰি যেনিবা আপুনি মোৰ এতিয়া এটা মেচিন বস্তু ইউজ হয় এই মেচিন যদি এই চিমেণ্ট বালি শিলৰ লগত যদি আমি প্লাষ্টিকৰ যিখিনি টুকুৰা কৰি পেলাইছিলে ডিছপ'জেবল সেইখিনি যদি আপুনি মিক্স কৰি দিয়ে বা ৰাস্তাত আপুনি বনাইছে আঠকেইটাৰ লগত যদি মিক্স কৰি দিয়ে সেই ৰাস্তা কিন্তু পিছত বহুত ঘটনা হৈছিলে এতিয়া কথা নকওঁ ৰাস্তাটো এতিয়াতো এইটো গ্ৰহণযোগ্য নহয় তাকে লৈ আজি ইণ্টাৰনেটৰ যুগ নহয় হৈছে লাগি যায় বহুত হুলস্থুল কিছুমান অলাগতিয়াল কথাও ওলায় কিন্তু এই চিমেণ্ট বনাব পাৰে ধৰক আপুনি বাউণ্ডেৰী ৱালটোৰ কাৰণে কিন্তু তাত চিমেণ্ট বালি শিলৰ লগতহে আপুনি মিক্স কৰিব পাৰিব প্লাষ্টিকটো প্ৰথমে এটা বিশেষ শ্ৰেণী মেচিনৰ দি কৰিব লাগিব তাৰ কাৰণে মই টেকনলজি মই ডিজাইন কৰি দিছোঁ সেইটো কাৰণে যথেষ্ট চলে আৰু ব্ৰিজটো অলপ লাইট হয় বাউণ্ডেৰী গতিকে সেইটো কৰিলে ব্যৱহৃত হৈ যায় ধন্যবাদ ধন্যবাদ শিল বনাব পাৰে যেনেকে ৰাম সেতু আছে বনাব পাৰে সেইটো আপোনাৰ ডেট ইজ দ্য স্কিল হয় 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 ছাৰ বহুতেই প্ৰশ্ন আছে মই এটা শেষ প্ৰশ্ন আপোনালৈ আগবঢ়াব খুজিছো এইটো হৈছে ছাৰ ইজ দেয়াৰ এনি কাইণ্ড অফ ছাচ প্ৰচেছ টু ডেভেলপ network or internet in rural areas without applying Chinese assets? Is there any kind of such process to develop the network or internet in rural areas without applying Chinese assets? চাওক এতিয়া সেইটো ক্ষেত্ৰত ডেভেলপড হৈ আছে যিটো অপটিকেল ফাইবাৰ আপুনি নেটৱৰ্ক ইউজ কৰাৰ কথা কৈছে ৰুৰেল এৰিয়াত নহয় জানো মানে আমাৰ এজন অংশগ্ৰহণকাৰী হয় হয় এটা সব এতিয়া যিটো অপটিকেল ফাইবাৰ কেবল লেন্সটো অপটিকেল ফাইবাৰ কেবল লেন্সটো হৈছে গতিকে চাইনিজ এপছৰ ওপৰত সব কথাটো হৈছে কি
এতিয়া বাকীবিলাক যদি মই বাদ দিছো ন কিন্তু হোৱাও হো যিটো আপোনাৰ যিখিনি কিছুমান এপ্লিয়েন্সৰ অলপ দিনলৈ চাইনিজ ডিপেণ্ডেঞ্চটো থাকিব তাৰপিছত কোনে জানে ইণ্টাৰনেশ্যনেল পলিচি এনেকুৱা চেঞ্জ হৈ যাব যে আকৌ মিত্ৰ হৈ যাব আকৌ এই কথাবিলাক নাথাকে তেতিয়াতে মই আপোনাক হেৰি কথা কৈছো দেই ইণ্টাৰনেশ্যনেল ফ্ৰড এতিয়া লাহে লাহে আকৌ হৈ আহিছে গোটেই কথাবিলাক বুজি পাইছেনে তো গতিকে তেনেকুৱা কিন্তু সেইটো তথাপিও এতিয়া অলৰেডি ডিপেণ্ডেঞ্চি টো কমিছে মানুহে কৈছে ডু এণ্ড ডাই যেতিয়া চিটুৱেশ্যনত পৰিব তেতিয়া ডেফিনেটলি বহু কথাহে আহিব আকৌ কিছুমান কথা হৈছে বিজনেছ টাইকো এনেকুৱা কিছুমান কথাৰ কাৰণে ৰৈ আছিলে সদায় ছেকেণ্ড লাইন কিছুমান ইণ্ডাষ্ট্ৰী থাকে টপ লাইন ইণ্ডাষ্ট্ৰী পিছতে তেওঁলোকে সদায় অপৰচুনিটিৰ কাৰণে ৰৈ থাকে গতিকে দে হেভ কাম টু দ্য ফ্ৰণ্ট নাও তো ৰিলায়েন্সে এইটো ক্ষেত্ৰত বহুতখিনি ইনভেষ্টমেণ্ট কৰি থৈছিলে আৰু অলপ দিনৰ পিছত আপোনালোকক মই জনাওঁ গুগলছে ৩,৬০০টা উপগ্ৰহ আকাশত এৰিব ছেটেলাইট 300 numbers of satellite গতিকে গোটেইখিনি এনেও গুগলছৰ কেপচাৰত আহি যাব অনাগত 3 বছৰত গোটেই ইণ্টাৰনেট চিষ্টেমটো গুগলছে কেপচাৰ কৰিব ইভেন এমাজনেও সেইটো প্লেন লৈছে ফৰ মাৰ্কেটিং তেওঁলোকৰ মাৰ্কেটিং যাতে সুবিধা হয় গতিকে এই কথাবিলাক অলপ দিনৰ পিছত একদম লাইট হৈ যাব একেবাৰে লাইট হৈ যাব মই কৈছো নে এমাজন মাৰ্কেটিঙেও আনকি এনেকুৱা প্লেন কৰিছে যে ছেটেলাইট চেট নিজৰ কৰি পেলাই গোটেই ইণ্টাৰনেট যিটো ইণ্টাৰনেটো এভিন এটা কোম্পানী এই গোটেই যিটো নেটৱৰ্কিং কোম্পানী এই চিষ্টেম এই গোটেই চিষ্টেমটো নিজৰ নিজৰ বনাই ল'ব কাৰণে গতিকে সেইবিলাক হাই লেভেল অল্টিচিউড ছেটেলাইট যিবিলাকে নেকি তাৰ ৰেঞ্জটো যাৰ বেছি থাকে সেইবিলাক হাই অল্টিচিউড ছেটেলাইট বুলি কয় আৰু এটা ল' অল্টিচিউড ছেটেলাইট এটা হ'ল মিডল অল্টিচিউড ছেটেলাইট তাৰমানে যাৰ যিহে ছাতিটো যিমান ডাঙৰ ধৰক ৰেঞ্জটো পাব গম পাইছেনে এটা কোন বনালে সেই তেনেকুৱা যদি ৩,৬০০টা যদি ছেটেলাইট এৰিয়ে দিয়ে তেতিয়াহ'লে এইবিলাকৰ কোনো দেশৰে কোনো কৰ্তৃত্ব কিবা থাকিব বুলি মই ভবাই নাই